কৰিছে। Present to you candidates who have been examined and obtained master's degree and bachelor's degree in their concerned disciplines but could not attend the competition. I pray that they may be admitted to receive the degree in absentia. शिक्षक एवं शिक्षार्थियों के लिए सबसे पवित्र दिन होता है। शिक्षक शिक्षार्थियों के अथक प्रयास, तपस्या एवं साधना के सार्थकता के क्षण होते हैं। Reach out with my expertise in a spirit of openness and inclusiveness, such that humanitarian aspects. Poonam Kumari, Faculty of Pharmaceutical Science. To Ms. Nafisha Rahman Chaudhary, Faculty. I will uphold honesty, integrity, and excellence in all future activities. On 14th of June 1959 at Bijoy Mohora Khotra in Duliajan, Assam. আমি সদায় এইটো কথা অনুভৱ কৰোঁ, গন্ধেন হীনং কৃষ্ণনন্দ ভাতি, দন্তেন হীনং বদনন্দ ভাতি, সত্যেন হীনং বচনন্দ ভাতি, জ্ঞানেন হীনং পুৰুষন্দ ভাতি। যে ফুলপাহ যিমানেই ৰংচঙীয়া নহওক, জকমকাই নাথাকক কিয়, যদি তাৰ গুণ নাথাকে ফুলপাহৰ প্ৰকৃত সুবাস অনুভৱ কৰিব নোৱাৰে। ঠিক তেনেকৈ মানুহজনৰ মুখখন নিপুতল হ'ব পাৰে, যদি দাঁত নাথাকে কেতিয়াও মুখখন ধুনীয়া হ'ব নোৱাৰে। ঠিক সেইদৰে আলংকাৰিক কথা ক'ব পাৰে, বিশেষণীয় বিশেষণ লগাই শব্দ প্ৰয়োগ কৰিব পাৰে, কিন্তু যাৰ কথাৰ সত্যতা নাথাকে তেতিয়াও তাৰ কথাৰ মাধুৰ্যতা প্ৰকাশ পাব নোৱাৰে। সেইদৰে জ্ঞানেন হীনং পুৰুষন্দ ভাতি, পৃথিৱীত ঈশ্বৰৰ ইচ্ছাত যি মানুহ সৃষ্টি হৈছে, এই মানুহৰ অন্যতম সম্পদ হৈছে জ্ঞান। এই জ্ঞানৰ যোগেদিহে মানুহ শ্ৰীমোনিত হ'ব পাৰে আৰু মানুহক অলংকাৰেৰে প্ৰসাধনৰ সামগ্ৰীৰে ক্ষণিকভাৱে শোভা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু আচল মানুহৰ শ্ৰীমোনিত ৰূপ দিব পাৰে জ্ঞানে। গতিকে আমাৰ আনুষ্ঠানিক জ্ঞান বুটলাটোৱে হৈছে আমাৰ সমাজৰ মূল ধৰ্ম, যিটো আমাৰ মহাপুৰুষসকলে দেখুৱাই গৈছে। মহাপুৰুষ কৃষ্ণইও, সেই ভগৱান কৃষ্ণইও সেই আনুষ্ঠানিকভাৱে গুৰু মানি শিক্ষা গ্ৰহণ কৰিছে। এতিয়া আমাৰ আজি 1417জন আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু 419জন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টক আমি ডিগ্ৰী দিলোঁ। তাৰোপৰি 22জন মানে বিজ্ঞানৰ স্কলাৰ বুলি কওঁ, ৰিচাৰ্চ স্কলাৰ, তেওঁলোকে PhD ডিগ্ৰী পালে। এইটো বোধহয় আমাৰ যোৱা 15 বছৰীয়া ইতিহাসত প্ৰথম বছৰৰ কাৰণে ইমানখিনি ছাত্ৰ ছাত্ৰীক একেলগে ডিগ্ৰী দিছোঁ। মই প্ৰায় 1846জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পালে। ইয়াৰ আগতে ইমানখিনি ছাত্ৰ ছাত্ৰী একেটা বছৰতে ডিগ্ৰী পোৱা নাছিল। গতিকে এইটো বিশেষ বিশেষ গুৰুত্বপূৰ্ণ মুহূৰ্ত আমাৰ কাৰণে। আৰু আমাৰ কাৰণে আন এটা অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত আজি যে আমাৰ ডক্টৰ ৰণদীপ গুলেৰিয়া, আপোনালোকে সকলোৱে জানে, আমাৰ ক'ভিড মহামাৰীত COVID-19ত তেখেতে ভাৰতবৰ্ষৰ COVID-19ৰ নিৰাময়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেতিয়াতো অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স নিউজ ডাইৰেক্টৰ আছিলে। তেখেতক আমি অনেৰে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।